বিশেষকৈ এইবেলি বিশেষকৈ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ ওলাইছে আৰু এই মুহূৰ্তত বিশেষকৈ ক'ব লাগিব বঙাইগাঁও জিলাৰ মই যোগীঘোপাত উপস্থিত আছোঁ আৰু যোগীঘোপাত মই সতত্য সহযোগে এই মুহূৰ্তত এই দৃশ্যাৱলী দেখুৱাই আছে যে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এইধৰণে বিশেষকৈ ক'ব লাগিব ভাৰতীয় জনতা পাৰ্টীৰ যোগীঘোপা শাখাৰ লগতে বিশেষকৈ যোগীঘোপাৰ ব্যক্তিগত খণ্ডৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এইদৰে ৰাজপথত ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাৱলী দেখুৱাই আছে মই পোনে পোনে জানিব বিচাৰিছোঁ যে আপোনালোকে আজি ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকখনত এনেধৰণৰ ৰেলী ওলাইছে কি ক'ব হয় ধন্যবাদ অহাকালি আমাৰ যি 15 আগষ্ট আছে ৮০তম 15 আগষ্ট তাত আমাৰ গোটেই ভাৰতবৰ্ষ জুৰি ঘৰ ঘৰ তিৰংগা লগতে আমাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিখন জিলাত প্ৰতিখন মণ্ডলত এনেকৈ আমি তিৰংগা যাত্ৰা সুকলমে পাৰ কৰি আছোঁ আৰু পিছ পৰি নাথাকি আমি ভাৰতীয় জনতা পাৰ্টীৰ যোগীঘোপা মণ্ডলে এখন ব্যক্তিগত শিক্ষানুষ্ঠান জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ সহযোগত আজি তিৰংগা যাত্ৰা আমি ৰূপায়ণ কৰিলোঁ ধন্যবাদ হয় নিশ্চিতভাৱে মই ইয়াৰ দৃশ্যাৱলী দেখুৱাই আছোঁ আৰু মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাৱলী দেখুৱাইছে বিশেষকৈ ক'ব লাগিব বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীয়ে এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথত ওলাই আহিছে আৰু ওলাই আহি বিশেষকৈ ক'ব লাগিব স্বাধীনতা দিৱসৰ প্ৰাকখনত বিশেষকৈ ৮০ সংখ্যক যি স্বাধীনতা দিৱস সেই স্বাধীনতা দিৱসত এইধৰণে বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে তিৰংগা যাত্ৰা কৰা থাকে দেখিবলৈ পোৱা গৈছে আৰু মই ইয়াৰ যিসকল ইয়াত লোক আছে সেই লোকসকলৰ সৈতেও কিছু কথা পাতিবৰ কাৰণে মই যত্ন কৰিম কাৰণ যথেষ্ট লোক এই মুহূৰ্তত ওলাই আহিছে আৰু মই জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিশেষকৈ সভাপতিগৰাকী মোছাৰফ হুছেইন মোৰ সৈতে আছে আৰু মই মোছাৰফ হুছেইনৰ পৰা মই কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিছোঁ কাৰণ যিহেতু ৮০ সংখ্যক স্বাধীনতা দিৱস আৰু এই স্বাধীনতা দিৱসৰ প্ৰাকখনত কি ক'ব আপুনি বিশেষকৈ বিদ্যালয়ৰ সভাপতি আপুনি কি ক'ব চাওক যিহেতু 1947 চনৰ 14 তাৰিখ মাৰ্চ নিশা গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণে ইংৰাজৰ লগত যুদ্ধ কৰি যথেষ্ট কষ্ট কৰি ভাৰত স্বাধীন কৰিছিল সেই ভাৰত স্বাধীনৰ যি এক মানে মানদণ্ড এই তিৰংগাৰ দ্বাৰা ৰক্ষা কৰাৰ কাৰণে আজি জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু বিজেপিৰ বহুতো কৰ্মকৰ্তা আহিছে যে গোটেই ভাৰতবৰ্ষখন এক শান্তিপূৰ্ণ হিচাপে থাকক ভাৰতৰ জনসাধাৰণৰ মাজত এক সম্পৰ্ক গঢ়ি উঠক এই আশাৰে আজিৰ এই প্ৰগ্ৰাম যিহেতু অহাকালি 15 আগষ্ট আছে সেইদিনাখন সেই দিনৰ আগত কি লৈ আজি এই ব্যৱস্থাটো কৰা হৈছে হয় নিশ্চিতভাৱে মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাৱলী দেখুৱাই আছে এয়া হ'ল ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্যাৱলী আৰু বিশেষকৈ যোগীঘোপাৰ আগবাঢ়িয়াল এখন অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এইধৰণে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে বিশেষকৈ তিৰংগা যাত্ৰা কৰি থকা দেখিবলৈ পোৱা গৈছে